সেয়েহে তাই অনুৰোধ যে সকলোৱে যাতে মানৱতাৰ পৃথিৱীখনত মানৱ হিচাপে জীয়াই থাকে, মানৱৰ কাৰণে ভাল কাম কৰি আহে, সমাজখন যাতে সুন্দৰভাৱে চলিবৰ কাৰণে দিহা পৰামৰ্শ দি আমাক যাতে ভৱিষ্যতলৈ আগুৱাই নিয়ে। আমাৰ যিটো আমাৰ এই চাচা আপেল খাই আছে, জুবিন জ্যোতি, এজন হৈছে বিজয় ডেকা। আপেল খাই আছোঁ আমি সকলোৱে মিলি। আপেলটো বৰ ধুনীয়া আপেল। এতিয়া আমি মঙলদৈ নিৰিবিলি বৃদ্ধাবাসলৈ আগবাঢ়িছোঁ আৰু আমাৰ সম্পাদিকা ডাঙৰীয়ানীয়ে পিছৰ গাড়ীত আহি আছে তেওঁৰ পৰিয়ালৰ সৈতে। গতিকে কি সুন্দৰ পৰিৱেশ। আজি বতৰ ভাল নহয়, বতৰ বৰষুণ দি আছে, বতৰ ডাৱৰীয়া। তাৰ মাজতো আমি ছানডে বুলি আচলতে আমাৰ নিজস্ব বুলি নাই আৰু ছানডে আমি সময় পাওঁ, আমি সকলোৱে ব্যক্তিগতভাৱে নিজৰ নিজৰ কৰ্মসংস্থাপনৰ লগত জড়িত। প্ৰথমতে নিজে জীয়াই থাকিব লাগিব, তাৰ মাজতে আনকো আমি সহায় কৰোঁ সদায় যিমানখিনি পাৰোঁ আমাৰ সামৰ্থ্য অনুযায়ী ৰাইজৰ সহায় সহযোগিতাত। আপুনি ৰাতি আহোঁতে মানে একেবাৰে ভৰি হাতে থৈছেহি, আমি খবৰ লৈ থাকিম দেই আপোনাৰ বোলে। সেইকেইটা তাৰমানে আপোনাৰ পৰা খায় আৰু তাৰমানে এটা গণ জানে বহুত আছে তাতে গুৱাহাটীত ভিক্ষাৰীবিলাকৰ পৰা পইচা ৰাতি শুই থাকোঁতে লৈ গুচি যায়। আমি ব্লেংকেট দিওঁ, আমি এইবাৰ বহু মানুহক ব্লেংকেট দিছোঁ। এইবাৰ ফুটাত পৰি থকা আমি দি থোৱা পিছদিনাখন চাওঁগৈ ব্লেংকেট নাই। এইবাৰ একদম ল'ৰাৰ নামটো কোৱা নাই নহয়। ল'ৰাৰ নাম কি কওক? দেৱজিৎ চয়াল। ক'ত থাকে তেওঁ? অঁ, বিলৰ পাৰ ক'ত? পল্টন বজাৰ। কিমান বয়স হৈছে তেওঁৰ? অঁ, ল'ৰাৰ বয়স কিমান? 23 বছৰ। আপোনাৰ আগতে আপোনাৰ লগতে আছিলে? ককাক আজি আমি নিৰিবিলি বৃদ্ধাবাসলৈ আনিলোঁ। তেওঁ নতুন ঠিকনা এটা পালে, মনত যথেষ্ট ক্ষোভ আছে। আজি 4 বছৰ ধৰি গুৱাহাটীৰ ফুটপাথতে আছিলে তেওঁ। নতুন ঠিকনা এটা দিবলৈ সক্ষম হ'লোঁ। বিৰাজ দাক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। ককা আইতাসকলৰ লগত আজিৰ পৰা একেলগে থাকিব। বিৰাজ শৰ্মা দা, তেখেতে এই আশ্ৰমখন অতি কষ্টৰে চলাই আছে। সকলোৱে সহায় সহযোগিতা আগবঢ়াব বুলি আশা কৰিছোঁ। আমি ইউনিটি পৰিয়াল, আজিৰ পৰা তেওঁলোকৰ লগত ওতঃপ্ৰোতভাৱে আমি জড়িত হৈ থাকিম। তেওঁক অশেষ ধন্যবাদ জনাইছোঁ। এই নিৰিবিলি বৃদ্ধাবাসখন সুন্দৰভাৱে পৰিচালনা কৰি আছে, নিজৰ গাঁঠিৰ ধন খৰচ কৰি। আমাৰ ইউনিটিৰ সভাপতি আছে, সম্পাদিকা মেডাম আছে, আমাৰ তেখেতৰ মিষ্টাৰ আছে, আমাৰ টিকলি মাইনাও আছে, আমাৰ হিৰো আছে। কি নাম আছিল তোমাৰ? অঁ, আমাৰ সম্পাদক ডাঙৰীয়া আছে ইউনিটি চেণ্ট্ৰেল গ্ৰুপৰ। ধন্যবাদ। আজি গুৱাহাটী শাখাৰ যিটো পদক্ষেপ আমি সঁচাকৈ শলাগিছোঁ আৰু অনাগত দিনতো আপোনালোকৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ সহকাৰী সম্পাদক গুৱাহাটী শাখাৰ বিজয় ডেকাদেৱে কোৱাৰ দৰে নিৰিবিলি বৃদ্ধাবাসত আগন্তুক দিনত আমি ইউনিটি পৰিয়ালৰ পৰা যিমানখিনি পাৰোঁ আমি সহায় সহযোগ কৰিম। ধন্যবাদ। আমাৰ জুবিন জ্যোতি আছে, গুৱাহাটীৰ পৰা আহিছে। আইতা, আপুনি কিমান দিনৰ পৰা আছে ইয়াতে? 10 মাহ। ঘৰ ক'ত আপোনাৰ? ইয়াত থাকিতো খুব ভাল পাইছে, এতিয়া লগ বন্ধু পাইছে। আপোনাৰ নিসংগ জীৱন এটা পাৰ কৰি পেলাই ইয়াত ইমান ধুনীয়াকৈ আছে সকলোৰ লগত। সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ, সকলোৱে ভালে কুশলে থাকক। ককা, আপোনাৰ ঘৰ ক'ত? চিপাঝাৰ। আপোনাৰ ঘৰত কোন কোন আছে? কোনো নাই। আপোনালোকে লক্ষ্য কৰক, এই ককা আইতাসকলক বিৰাজ শৰ্মা দাই এটা আশ্ৰয় দিছে, নতুন ঠিকনা দিছে। তেওঁলোকক মানসিক শাৰীৰিকভাৱে সুস্থ কৰি ৰাখিবলৈ অহৰহ কাম কৰি আছে। আমাৰ অৰ্জুন, আমাৰ গুৱাহাটীৰ পৰা আনিছোঁ অৰ্জুন চয়াল ককাদেৱক। তেওঁ কিবা ক'ব? কি ক'ব আমাক? আমি যে আপোনাক আনিলোঁ ইয়ালৈকে। ভাল পাইছে নে বেয়া পাইছে? আপুনি কিমান বছৰ আছিলে গুৱাহাটী ফুটপাথত? 4 বছৰ হ'লে। আজিৰ পৰা আপুনি নতুন জীৱন পাব। আপুনি একো নাখাব হা, মদ, বিড়ি, চিগাৰেট এইবোৰ আজিৰ পৰা আপোনাৰ আইতা আছে।